নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ চেনেল জীৱনৰ অনুভৱ মাইনুলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেৰে আছে, সুস্থ আৰু সুখী হৈ থকাটোকেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। চাওঁতে চাওঁতে শাওণ মাহ আৰম্ভই হ'ল। আজি শাওণ মাহৰ প্ৰথম সোমবাৰ। মই আপোনালোকক শাওণ মাহৰ প্ৰথম সোমবাৰৰ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ সকলো ভিউৱাৰ্ছক, সকলো ছাবস্ক্ৰাইবাৰক, সকলোকে যাতে ভগৱান শিৱ বাবাই ভালেৰে ৰাখে, সুখত ৰাখে, আনন্দত ৰাখে আৰু শান্তিত ৰাখে। আৰু আজি মই আপোনালোকৰ মাজলৈ আকৌ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। নিশ্চয় আপোনালোকে ভাল পাব বুলি আশা কৰিলোঁ। ইয়াৰ আগৰ ভিডিঅ' এটা মই শাওণ মাহৰ ব্ৰত আৰু পূজাৰ বিষয়ে দিছিলোঁ। সেই ভিডিঅ'টোত আপোনালোকে মোক ইমান মৰম আৰু আশীৰ্বাদ কৰিছে, আপোনালোকক মই হৃদয়ৰে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ ক'ৰ পৰা চাইছে কমেণ্টছত জনাব, আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে সেইটোও জনাব। মই যিমান পাৰোঁ আপোনালোকক ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম। আগৰ দৰে মই আকৌ কৈছোঁ, মই এগৰাকী গৃহিণী হয়। গৃহিণী হিচাপে যিখিনি জানো সেইখিনি কথা আপোনালোকৰ আগত ক'লে মোৰ ভাল লাগে, সেয়েহে মই ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ লৈ আহোঁ। আৰু লগতে এইটো এটা কথা যে আপোনালোকে এইবোৰ কথা নাজানে বুলি মই ভিডিঅ' বনোৱা নাই, প্ৰায়ে এইবোৰ কথা জানেই, কিন্তু তাৰ মাজতে যি এগৰাকীয়ে এইবোৰ কথা নাজানে তেওঁ উপকৃত হ'ব বুলি ভাবিহে মই ভিডিঅ'টো বনাইছোঁ। আৰু কেতিয়াবা এনেকুৱাও হয়, আমি কথাবোৰ জানো কিন্তু সময়ত পাহৰি যাওঁ। সেইকাৰণে কিবা এটা যদি ভিডিঅ' চাওঁ তেতিয়া আমাৰ সকলোবোৰ কথা মনত পৰি যায়, আৰু সেইমতে যদি আমি কাম কৰোঁ বহুতে সুফল পোৱা যায়। এতিয়া মই ভিডিঅ'ৰ মাজলৈ আহোঁ। এনেকুৱা কথা যে কেতিয়াবা আমি বহুত মানসিক চাপত পৰোঁ, মানে আমি মনত কষ্ট পাই থাকোঁ। বহুত ধৰণৰ চিন্তা চৰ্চাই আমাক আৱৰি ধৰে। নানান কথাত আমাৰ চিন্তা হয়। কিছুমান কথা চিন্তা কৰিবলগীয়াও হয় আৰু কিছুমান কথা চিন্তা কৰিবলগীয়া নহয়, কাৰণ আমি কিবা এটা যদি কাম কৰোঁ আৰু কিবা এটা যদি ভাবোঁ সেইটো আমাৰ হাতত নাই। আমাৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি ভগৱানে আমাক যিটো সময়ত দিব তেতিয়াহে আমি সেইটো লাভ কৰিব পাৰোঁ, নহয়নে বাৰু? তথাপিতো আমাৰ চিন্তা ইমানেই বেছি হৈ যায় যে কিছুমান কথাত কি হ'ব কি নহ'ব, আৰু সেইবোৰ ভাবি ভাবি কেতিয়াবা বা আজিকালি মানুহৰ এই মানসিক বেমাৰ, মানসিক ৰোগ হ'বলৈ ধৰিছে, এনজাইটি হ'বলৈ ধৰিছে, ডিপ্ৰেশ্যনত আহিবলৈ ধৰিছে। এনেকুৱা ধৰণৰ মানসিক বেমাৰত যদি আপোনালোকে ভুগি আছে বা অত্যাধিক কিবা কথাত যদি আপোনালোকে চিন্তা কৰে, মানসিক চাপত ভুগি আছে, এনেধৰণৰ বেমাৰত ভুগি আছে, তেতিয়াহ'লে আপোনালোকে বগা বস্তু মানে চাউলেই হওক, বগা কাপোৰেই হওক, গাখীৰেই হওক দান কৰি আপোনালোকে এই ৰোগৰ পৰা মুক্তি পাব পাৰিব। আমাৰ মনৰ কাৰক হৈছে চন্দ্ৰ দেৱতা। চন্দ্ৰ দেৱতাৰ যদি অকণমান বেয়া প্ৰভাৱ আমাৰ ওপৰত পৰে তেতিয়া এনেধৰণৰ সমস্যাই দেখা দিয়ে, আৰু সেইকাৰণে বগা বস্তু যদি আমি দান কৰোঁ তেতিয়া আমাৰ এই মনৰ সমস্যাবিলাক, মানে চিন্তাৰ সমস্যাবিলাক, মানসিক সমস্যাবিলাক আমাৰ দূৰ হ'ব। আৰু দ্বিতীয়টো কথা হৈছে যে আমি কি হয়, কেতিয়াবা আমাৰ জীৱনটোত বহুত লতিঘটি হয়, বহুত কষ্ট পাওঁ, কিন্তু আমি ভাবোঁ আমিতো এনেধৰণৰ কোনো বেয়া কাম কৰা নাই, কিয় আমাৰ জীৱনত ইমান দুখ কষ্ট আহিছে? কিয় হয় জানেনে? শনিৰ চাৰেচতি, শনিৰ ঢাইয়া, আপোনালোকে শুনিছেনে বাৰু এই নাম দুটা? কেতিয়াবা আমাৰ ৰাশি অনুযায়ী আমাৰ জীৱনত কি হয়, আমাৰ ওপৰত শনিৰ ঢাইয়া, শনিৰ চাৰেচতি, শনিৰ বেয়া প্ৰভাৱ আমাৰ জীৱনত যেতিয়া পৰে তেতিয়া আমাৰ জীৱনটো একদম লতিঘটি হয়। আমি ভাবোঁ কিয় আমাৰ জীৱনত ইমান লতিঘটি হৈছে? আমি দেখোন বেয়া কাম একো কৰাই নাই, বেয়া কাম নকৰাকৈ আমাৰ জীৱনত লতিঘটি হৈছে। হয়, এইটো জন্মত আমি যদি বেয়া কাম নকৰিবও পাৰোঁ, কৰ্মৰ ফল আমি পামেই। এইটো জন্মতেই হওক বা আগৰ জন্মতেই হওক, কিবা নহয় কিবা আমি বেয়া কাম কৰিছোঁ, তাৰ ফল আমি ভুগিছোঁ। সেইকাৰণে এই কৰ্মৰ ফলৰ পৰা বা আমাৰ জীৱনত যিবোৰ দুখ কষ্ট হৈ আছে সেইবোৰৰ পৰা ৰক্ষা পাবলৈ বা শনি দেৱতাৰ কুপ্ৰভাৱৰ পৰা আমি ৰক্ষা পাবলৈ আমি ক'লা বস্তু দান কৰিব লাগে। সেয়া হৈছে ক'লা ছাতি দান কৰিব পাৰে আপোনালোকে, ক'লা তিল দান কৰিব পাৰে, আৰু ক'লা কম্বল দান কৰিব পাৰে। এনেধৰণৰ ক'লা বস্তু দান কৰি আমি শনিৰ প্ৰভাৱৰ পৰা ৰক্ষা
পাব পাৰোঁ। আকৌ কেতিয়াবা এনেকুৱা হয় আমাৰ চাকৰিৰ সমস্যা হয় বা চাকৰিত প্ৰমোশ্যন হোৱা নাই বা ল'ৰা ছোৱালীৰ কি হয় পঢ়াত মন নবহে, এনেকুৱা ধৰণৰ যদি কিবা সমস্যা আপোনালোকৰ মাজত চলি আছে, তেতিয়া আপোনালোকে এটা কাম কৰিব পাৰে, সেউজীয়া বস্তুৰ দান কৰিব পাৰে। সেউজীয়া বস্তু যেনে সেউজীয়া শাক পাচলি, গোটা মগু আৰু সেউজীয়া কাপোৰ বা সেউজীয়া বাকলিৰ কল, এনেধৰণৰ সেউজীয়া ৰঙৰ বস্তু দান কৰিলে আমি কি হয় আমাৰ এই যে সমস্যাবোৰৰ পৰা আমি ৰক্ষা পাব পাৰোঁ। আৰু এটা কথা, আৰু কেতিয়াবা আমাৰ জীৱনত এনেকুৱা হয় আমি কোনো উপায় নাপাওঁ, কি কৰোঁ কি নকৰোঁ, কি কৰিলে ভাল হ'ব বা কিবা কামত যদি আমি হাত দিওঁ সকলো বিফল হয়, আৰ্থিক সমস্যাই আমাক দেখা দিয়ে। আৰু কেতিয়াবা এনেকুৱাও হয় ধন টকা পইচা আছে, আৰ্থিক সমস্যা হোৱা নাই, ধন টকা পইচাৰ অভাৱ হোৱা নাই, কিন্তু আমি যিটো কাম কৰোঁ সেই কামটোতে আমি বিফল হওঁ আৰু উপায় নাপাওঁ, কি কৰিলে ভাল হ'ব, কি নকৰিলে ভাল হ'ব, মনটো খেলি মেলি হৈ যায়। এনেকুৱা সমস্যা যদি আপোনালোকৰ হৈছে, তেতিয়াহ'লে আপোনালোকে নিমখ দান কৰিব পাৰে। নিমখ দান কৰিলে এনেকুৱা ধৰণৰ সমস্যাৰ পৰা আপোনালোকে ৰক্ষা পাব পাৰে। আৰু এতিয়া শাওণ মাহত এইকাৰণে দান কৰিব লাগে যে শাওণ মাহত শিৱ বাবা একদম কি হয় এই পৃথিৱীত প্ৰকট জাগ্ৰত হৈ থাকে আৰু তেওঁ সকলোৰে মনৰ কামনা পূৰণ কৰে। আৰু আমি যিটো বাঞ্ছা লৈ তেওঁক পূজা পাৰ্বণ কৰোঁ বা ব্ৰত কৰোঁ বা দান দক্ষিণা কৰোঁ, সেই ফল আমি পাওঁ। আৰু শিৱ বাবা হৈছে দেৱৰো দেৱ, মহাদেৱ। যেছে শনি দেৱতাৰ বেয়া প্ৰভাৱ চলি আছে, চন্দ্ৰ দেৱতাৰ বেয়া প্ৰভাৱ চলি আছে, বুধ গ্ৰহৰ বেয়া প্ৰভাৱ চলি আছে, এইবোৰৰ প্ৰভাৱত যদি আপোনালোকৰ জীৱনত সমস্যা হৈছে, তেতিয়াহ'লে শাওণ মাহত এইকেইটা কাম দান কৰে, তেতিয়া আপোনালোকে ৰক্ষা পাব। কাৰণ দেৱৰো দেৱ, মহাদেৱ, এই শাওণ মাহটো শিৱ বাবা জাগ্ৰত হৈ আমাক মনোকামনা পূৰণ কৰিবলৈ, বৰ দিবলৈ তেওঁ প্ৰকট হৈ থাকে, জাগ্ৰত হৈ থাকে। সেইকাৰণে মই কৈছোঁ শাওণ মাহত এইকেইটা কাম আপোনালোকে কৰিব পাৰে। আৰু এটা কথা, যদি আমাক কোনোবাই কয় দান দক্ষিণাৰ কথা বা বহুত ডাঙৰ পূজা পাৰ্বণৰ কথা, আমাৰ হাতত ইমান পইচা নাথাকে, নহয়নে বাৰু? কিছুমানৰ হাতত থাকিব পাৰে, আমাৰ মধ্যবিত্তসকল লোকৰ, আমাৰ দৰে লোকক আমি বহুত বেছি দান দক্ষিণা বা বহুত ডাঙৰ পূজা এখন কৰিবলৈ ভাবিব লগাত পৰে। সকলোবোৰ কথা, সকলোবোৰ কাম কৰিবলৈ হ'লে পইচা লাগিবই, টকা পইচাৰ প্ৰয়োজন হয়। যদি টকা পইচা বহুত প্ৰয়োজন হয়, আমি সেইখিনি কাম কৰিব নোৱাৰিবও পাৰোঁ। কিন্তু এই শাওণ মাহত এইকেইটা বস্তুৰ কথা যে মই ক'লোঁ, সেইকেইটা বস্তু ইমান পইচা নালাগে, অলপ কম পইচাতেও আমি সকলোৱে এইখিনি কাম কৰিব পাৰোঁ। আৰু যেনেধৰণৰ কেইবাটা বস্তুৰ কথা ক'লোঁ, তিনি চাৰিটা আপোনালোকে দিব নোৱাৰিলেও তাৰে এটা দিলেই হ'ব। যেনেকৈ ক'লা বস্তু, ক'লা কাপোৰে দিলেও হ'ব বা ক'লা তিলেকে দিলে বা ক'লা কম্বলখন দিব নোৱাৰিলেও ক'লা ছাতি এটাকে দিলে, এনেধৰণৰে এটা নহয় এটা বস্তু আমি সকলোৱে দান কৰিব পাৰোঁ, নহয়নে বাৰু? সেইকাৰণে একেবাৰে সকলোৱে দিব পৰাকৈ এইকেইটা বস্তু আমি যদি দিওঁ, আমাৰ জীৱনৰ সমস্যাবোৰ দূৰ হ'ব। আৰু এটা কথা, আমি যেতিয়া ব্ৰত পূজা বা দান কৰোঁ, তাৰ ফল আমি পামেই। আৰু এইটো নহয় যে আজি আমি দান কৰিলোঁ, কাইলৈ আমি ফল পাম বা এমাহৰ পিছত বা দুমাহৰ পিছত, 3 মাহৰ পিছত হয়তো নাপাবও পাৰোঁ, হয়তো এবছৰো লাগিব পাৰে। কিন্তু আমি এই পূজা পাৰ্বণ বা ব্ৰত বা দান দক্ষিণাৰ ফল নিশ্চয় ভগৱানে আমাক দিবই। ধৈৰ্য লাগিব আৰু ধৈৰ্য সহকাৰে আমি ভগৱানৰ চৰণত সেৱা পূজা কৰি থাকিব লাগিব, তেওঁক বিশ্বাস কৰিব লাগিব, একদম বিশ্বাস কৰিবই লাগিব ভগৱানক। ফল নাপালোঁ বুলিয়ে তেওঁক এৰি দিব নালাগিব। তেওঁৰ প্ৰতি আস্থা, তেওঁৰ প্ৰতি ভাৱ ভক্তি, তেওঁৰ প্ৰতি বিশ্বাস আমাৰ থাকিব লাগিব, তেতিয়াহে আমি আমাৰ বিচৰা মতে আমি ফলখিনি পাম। আৰু এনেকুৱা আমাৰ ফল পাবলৈ হ'লে আমাৰ কৰ্মৰ ওপৰতো বহুত নিৰ্ভৰ কৰে, নহয়নে বাৰু? কৰ্মৰ বেয়া প্ৰভাৱ থাকিলে অকণমান সময়ো লাগে। সেইকাৰণে আমি ধৈৰ্য ধৰি এই কামখিনি যদি কৰি যাওঁ, নিশ্চয় আমি যি বিচাৰোঁ আমি সেই ফলখিনি পাম আৰু আমি এই ৰোগখিনিৰ পৰা আমি মুক্তি পাম। আৰু এটা কথা, আমি কৰ্ম কৰিবই লাগিব, কৰ্মই ধৰ্ম, নহয়নে বাৰু? কৰ্ম আৰু ধৰ্ম দুয়োটা একেলগে কৰিব লাগিব। আমি যদি পূজা ব্ৰত দান দক্ষিণা কৰোঁ, আমি যদি কৰ্ম নকৰোঁ,
নকৰোঁ, ঘৰতেই বহি থাকোঁ, তেতিয়া জানো আমাৰ ভাল হ'ব? আমি বিচৰা মতে পাম? কেতিয়াও নাপাম। সেইকাৰণে আমি পূজা পাঠ, ব্ৰত, দান দক্ষিণাৰ লগতে আমি কৰ্মও কৰিব লাগিব। এই যে পূজা, দান দক্ষিণা, ব্ৰত কৰিলে কি হয় জানেনে? আমাৰ যেতিয়া আমাৰ মনটো বেয়া থাকে, আমাৰ একো কৰিবলৈ মন নাযায়, আমি কিবা এটা দান কৰিলোঁ, মই কৈছোঁৱেই, এনেকুৱা ধৰণৰে আমি যদি দান দক্ষিণা কৰোঁ, তেতিয়া আমাৰ মনটোক সুস্থ কৰি তোলে, আমাক ধৈৰ্যশীল কৰি তোলে, আমাক সাহসী কৰি তোলে, আমাক কৰ্ম কৰিবলৈ আমাক সাহস দিয়ে। আমি তেতিয়া সকলোখিনি কাম সুচাৰুৰূপে কৰিব পাৰোঁ, আমাৰ কোনো ধৰণৰ কাম বিফল নহয়, আমি জীৱনত আগবাঢ়িব পাৰোঁ। সেইকাৰণে আমি অকণমান ধৈৰ্য সহকাৰে কৰ্ম কৰি যাব লাগে, ভগৱানক বিশ্বাস ৰাখি। নিশ্চয় ভগৱানে আমাৰ মনৰ আশা পূৰণ কৰিব। আৰু এইখিনি কথা মই কিছুমান ফল পাইছোঁ কাৰণে আপোনালোকৰ আগত কৈছোঁ। আপোনালোকেও কৰিব। মই শিৱ বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৱে যাতে ভাল ফল পায়। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে ভিডিঅ'বোৰ চাই থাকিব, লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। আৰু আপোনালোকে ভিডিঅ'টো যদি ভাল পালে শ্বেয়াৰ কৰিব, কাৰণ মই কিবা এটা ভাল ফল পাইছোঁ, আপোনালোকৰ আগত কৈছোঁ। আপোনালোকেও যদি ভিডিঅ'টো ভাল পায়, আপোনালোকেও যদি 10জনক এই ভিডিঅ'টো শ্বেয়াৰ কৰে, তেওঁলোকৰো যদি ভাল ফল পায় তেওঁলোকে, আপোনালোকৰো পুণ্য হ'ব। সেইকাৰণে ভাল কথা সদায় আমি মানুহৰ আগত ক'ব লাগে, আমাৰো ভাল হয়, লগতে আন 10জনৰো ভাল হয়। সেইকাৰণে মই কৈছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যদিহে ভাল পায় দেই। আৰু আপোনালোকক যদি বেলেগ ভিডিঅ' লাগে বা কেনেধৰণৰ ভিডিঅ' লাগে মোক কমেণ্টছত লিখিব। মই যিমান পাৰোঁ, যদি সেইখিনি কথা মই জানো বা নাজানো যদিও বিচাৰি কুচাৰি আপোনালোকৰ আগত ভিডিঅ' বনাই দিবলৈ মই চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।